ট্ৰাম্পৰ যি ভাবুকি আছে সেয়া নস্যাৎ কৰিছে ইৰাণে আৰু ইৰাণে কৈছে শেষ মুহূৰ্তলৈকে তেওঁলোকে যুঁজ দি যাব। ইতিমধ্যে পাকিস্তানৰ মধ্যস্থতাত এখন যুদ্ধবিৰতি তেওঁলোকে ঘোষণা কৰিছিল আৰু কোৱা হৈছিল যে দুয়োখন দেশৰ মাজত ইছলামাবাদত আলোচনা হ'ব আৰু আলোচনাৰ মাধ্যমেৰে এটা শান্তি প্ৰক্ৰিয়া আহিব বা যুদ্ধ সীমান্ততে সমাপ্ত হ'ব। কিন্তু 21 ঘণ্টীয়া একা আলোচনাৰ অন্তত কোনো ধৰণৰ এটা উপযুক্ত স্থিতিত তেওঁলোক উপস্থিত হ'ব নোৱাৰিলে যে যাৰ কাৰণে যুদ্ধখন শেষ হ'ল। তাৰ পাছতেই এই যুদ্ধৰ আশংকা অধিক বৃদ্ধি পাইছে আৰু ডনাল্ড ট্ৰাম্পে বাৰম্বাৰ ইৰাণক ভাবুকি প্ৰদান কৰি আছে আৰু ভাবুকি আহিছে হৰমুজ প্ৰণালীক লৈ, যি ষ্টেট অফ হৰমুজক লৈ ইতিমধ্যে সমগ্ৰ বিশ্ববাসীৰ চকু আছে। কাৰণ এতিয়া যি বিশ্বৰ তেল সৰবৰাহ হয় তাৰে 25% তেল ৰপ্তানি এই হৰমুজ প্ৰণালীৰ মাজেৰে হয় আৰু সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা সামুদ্ৰিক পথ, যেটো কেৱল আমেৰিকা বা ইজৰাইলৰ কাৰণে নহয় সমগ্ৰ বিশ্বৰ কাৰণে হয়। আৰু সেইহেতুকে এই যুদ্ধখন শেষ নোহোৱাত এতিয়া পুনৰ সমগ্ৰ বিশ্বতে তেল আৰু LPGৰ নাটনি দেখা দিব বুলি এটা আশংকা কৰা হৈছে। তেনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আজিৰ পৰা তেওঁলোকে কৈছিল যে হৰমুজ অৱৰোধৰ কথা তেওঁলোকে ঘোষণা কৰিছিল যে হৰমুজ প্ৰণালীটো তেওঁলোকে নিজৰ হাতলৈ লৈ আহিব আৰু হৰমুজ প্ৰণালীত কোন দেশৰ জাহাজ চলিব বা কোন দেশৰ জাহাজ নচলিব সেয়া আমেৰিকাৰ নিৰ্ধাৰণ কৰিব। এই ধৰণৰ ভাবুকি তেওঁলোকে প্ৰদান কৰিছিল আৰু কৈছিল যে কালি 7:30 বজাৰ পিছৰ পৰা হয়তো হৰমুজত অৱৰোধ আৰম্ভ হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছিল। ডনাল্ড ট্ৰাম্পে বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আছে, কিন্তু তাৰ মাজতেই ইৰাণৰ ফালৰ পৰা এটা স্পষ্টীকৰণ আহিছে তেওঁলোকৰ নৌসেনাৰ ফালৰ পৰা। তেওঁলোকে কৈছে যে বৰ্তমানো হৰমুজ প্ৰণালী ইৰাণৰ নৌসেনাৰ নিয়ন্ত্ৰণত আছে, তাত কোনো ধৰণৰ আমেৰিকাৰ জাহাজ বা আমেৰিকাৰ প্ৰত্যক্ষ সমৰ্থনত থকা দেশসমূহৰ জাহাজসমূহ সেই পথেদি অহা যোৱা কৰিবলৈ ইৰাণে কোনো কাৰণত নিদিয়ে। আৰু বিশেষকৈ ইৰাণে এটা কথা স্পষ্ট কৰি দিছে যে আমেৰিকাৰ যিবোৰ বাণিজ্যিক জাহাজ হওক বা যুদ্ধ জাহাজ হওক কোনো কাৰণত তেওঁলোকে হৰমুজ প্ৰণালী প্ৰৱেশ কৰিবলৈ নিদিয়ে। যদিহে প্ৰৱেশ কৰে তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব। ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধখন, কাৰণ আমি দেখিছিলোঁ 40টা দিন প্ৰায় 41টা দিনে অতিক্ৰম কৰিলে। এই সময়ছোৱাত ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে। এই আক্ৰমণত ইৰাণৰ তেওঁলোকৰ সৰ্বোচ্চ যিজন নেতা আছিল আয়াতুল্লাহ খামেনি সহ তেওঁলোকৰ চোৰাংচোৱা মুৰব্বী হ'ল, নৌসেনাৰ মুৰব্বী হ'ল, কেইবাজনৰো শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াৰ মৃত্যু হৈছে। কিন্তু তাৰ পাছতো ইৰাণে যুঁজ চলাই গৈছে আৰু শেহতীয়াকৈ ইৰাণৰ কাষত থিয় হৈছে চীন আৰু ৰাছিয়া। ৰাছিয়াই কালিৰ দিনটোতো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইৰাণৰ যি প্ৰশাসনিক বিষয়া আছে তেওঁলোকৰ সৈতে কথা পাতিছে আৰু তেওঁলোকে এটা কথা কৈছে যে আলোচনা হ'ব লাগে, যদিহে আলোচনা নহয় তেন্তে পৰৱৰ্তী পৰ্যায়ত ৰাছিয়া কিন্তু ইৰাণৰ সমৰ্থনত আছে। ৰাষ্ট্ৰসংঘত ইতিমধ্যে নিৰাপত্তা পৰিষদত ৰাছিয়া আৰু চীনে ইৰাণক সমৰ্থন কৰিছিল আৰু কালিৰ দিনটোত চীনে যি অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ বা ইয়াৰ আগতেও তেওঁলোকে যুদ্ধৰ যি মাৰণাস্ত্ৰ তেওঁলোকে ইৰাণলৈ প্ৰেৰণ কৰিছিল। তাৰপিছত ডনাল্ড ট্ৰাম্পে ভাবুকি প্ৰদান কৰিছিল যে কিবা কাৰণত যদি ইৰাণক কোনোবা দেশে ক্ষেপণাস্ত্ৰ বা মাৰণাস্ত্ৰ বা অস্ত্ৰ শস্ত্ৰ যোগান ধৰে সেই যুঁজখনৰ কাৰণে তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব। ডনাল্ড ট্ৰাম্পে কেৱল এতিয়া ভাবুকি প্ৰদান কৰিছে, ইখনৰ পিছত সিখন দেশক তেওঁলোকে ভাবুকি প্ৰদান কৰিছে, কিন্তু ট্ৰাম্পৰ ভাবুকিৰ মাজতেই ইৰাণে এটা কথা স্পষ্ট কৰি দিছে যে ডনাল্ড ট্ৰাম্পে কোৱাৰ দৰে হৰমুজ প্ৰণালীত কিন্তু এতিয়ালৈকে আমেৰিকাৰ আধিপত্য হোৱা নাই বা আমেৰিকাই তাত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম নহয়, কাৰণ এয়া এতিয়াও ইৰাণৰ নৌসেনাৰ দায়িত্বত আছে বা নৌসেনাৰ নিয়ন্ত্ৰণত আছে। আমেৰিকাৰ যি চেণ্ট্ৰেল কমাণ্ড বাহিনী আছে তেওঁলোকে জনাইছিল যে ইৰাণৰ যিকোনো বন্দৰত প্ৰতিখন জাহাজৰ প্ৰৱেশ বা প্ৰস্থানৰ ক্ষেত্ৰত আমেৰিকাৰ নৌসেনাই বাধা দিব। কালি 7:30 বজাৰ সময় দিছিল, কিন্তু এতিয়ালৈকে আমেৰিকাই তেনেকুৱা ধৰণৰ কোনো কাম কৰিবলৈ সক্ষম হোৱা নাই। বৰঞ্চ আমেৰিকাই ক'ৰবাত নহয় ক'ৰবাত মুখ ঠেকেচা খাইছে আৰু এই যুদ্ধ আলোচনাটো যি বিফল হ'ল তাৰপিছত তেওঁলোকে কিন্তু বেকফুটলৈ গুচি গৈছে। ইৰাণে এটা কথা স্পষ্ট কৰি দিছিল যে আমি যুঁজ চলাই যাম। এই যুঁজ চলাই যাম বুলি কোৱাৰ পাছতেই হঠাৎ আমেৰিকাই পাকিস্তানৰ লগত লাগি আৰু বিশেষকৈ পাকিস্তানক যি মধ্যস্থতাকাৰী হিচাপে কোৱা হৈছে সেই দেশখনক ৰহস্যৰ আৱৰ্তত আছে, কাৰণ তেওঁলোকৰ যি চৰকাৰ আছে শ্বেহবাজ শ্বৰীফৰ চৰকাৰৰ পৰিৱৰ্তে তেওঁলোকৰ সেনাপ্ৰধান আসিম মুনিৰ, যিজনে ডনাল্ড ট্ৰাম্পক নোবেল বঁটা দিব লাগে বুলি এটা অদ্ভুত যুক্তি প্ৰদৰ্শন তেওঁলোকে কৰিছিল বা এটা কথা তেওঁলোকে প্ৰেৰণ কৰিছিল, তেওঁলোকৰ সমৰ্থন প্ৰেৰণ কৰিছিল, সেইজন আসিম মুনিৰে কিন্তু ৱাশ্বিংটনৰ এই যি কালিৰ দিনটোতো যি আহিছিল তেওঁলোকে যি জেডি ভান্স যিজন
আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি হয় তেওঁলোকক আদৰণি জনোৱা দেখা গ'ল আৰু যিখন ইছলামাবাদৰ যিখন হোটেল আছে তাত আলোচনা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল কিন্তু সেয়া বিফল হ'ল আৰু তেনে পৰিস্থিতিত এতিয়া ইৰানে কালি এটা কথা স্পষ্ট কৰি দিছিল যে এতিয়া তেওঁলোকৰ মাজত যিবোৰ চৰ্ত আছিল সেই চৰ্তসমূহ তেওঁলোকে মানি ল'ব নোৱাৰে কাৰণ ইজৰাইলে লেবাননৰ যিবোৰ সীমান্ত অঞ্চল আছে সেইবোৰ তেওঁলোকে আক্ৰমণ চলাই গৈছে হুথি বিদ্ৰোহী হওক বা হিজবুল্লাহ হওক তেওঁলোকৰ এই অঞ্চলসমূহত তেওঁলোকে আক্ৰমণ চলাই গৈছে সেই সংগঠনসমূহে আওপকীয়াকৈ কিন্তু ইৰানক সমৰ্থন কৰি আহিছিল হুথি বিদ্ৰোহীয়ে লোহিত সাগৰত ইতিমধ্যে তেওঁলোকে আমেৰিকাৰ যিবোৰ জাহাজ আছে সেইবোৰক তেওঁলোকে আক্ৰমণ কৰি আছে তেওঁলোকে এটা বছৰ স্পষ্ট কৰি দিছিল যে তেওঁলোকৰ আমেৰিকাৰ বিৰোধী স্থিতি আছে তেনে পৰিপ্ৰেক্ষিতত ইৰানে বিচাৰিছিল যে যাতে কেৱল ইৰানৰ ওপৰতে নহয় লেবানন তথা হুথি বিদ্ৰোহী ঘাটিসমূহ হিজবুলৰ যিবোৰ ঘাটি আছে সেইবোৰত আক্ৰমণ কৰিব নালাগে কিন্তু সেই কথা ইজৰাইলে মানি লোৱা নাছিল যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতো ইজৰাইলে আৰম্ভ কৰিছিল আৰু এতিয়া পুনৰ এই যুদ্ধখন অধিক ভয়ংকৰ হোৱাৰ দিশলৈ আগবাঢ়িছে কাৰণ আমেৰিকাৰ কথা ইৰানে মানি নলয় আৰু আমেৰিকাই যিবোৰ কথা কৈ আছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে বিশেষকৈ হৰমুজ প্ৰণালীটোক লৈ কাৰণ আৰম্ভণিৰ পৰাই এই হৰমুজ প্ৰণালীটোক লৈ বিপদত পৰিছে আমেৰিকা আৰু আমেৰিকাক ইৰানে এই পথেদি আহ্বান কৰিবলৈ দিয়া নাই পাকিস্তানৰ কেইবাখনো জাহাজ কালি ঘূৰি যাব লগা হ'ল আৰু সৌভাগ্য কথা যে ভাৰতৰ যি বৈদেশিক মন্ত্ৰী আছে বা বৈদেশিক মন্ত্ৰণালয়ৰ ফালৰ পৰা যিবোৰ আলোচনা চলি আছে আলোচনাৰ অন্তত কমকৈ হ'লেও ভাৰতৰ ৩-৪খন জাহাজ ইতিমধ্যেই হৰমুজ প্ৰণালীৰ সেই অতি স্পৰ্শকাতৰ বুলি ক'ব লাগিব এই সময়ত সেই সামুদ্ৰিক পথটোৰে আহি তেওঁলোক উপস্থিত হ'বলৈ পাৰিছে আৰু যাৰ কাৰণে ভাৰত কিছু ব্যতিক্ৰম কিন্তু অন্য দেশসমূহ বিপদত পৰিছে আৰু বিশেষকৈ আমেৰিকা আৰু আমেৰিকাৰ সমৰ্থনত থকা যিবোৰ দেশ আছে সেই দেশবোৰৰ প্ৰতি কিন্তু ইৰানে ৰঙা চকু দেখুৱাইছে আৰু তেওঁলোকে কৈছে ইৰানৰ যি সংসদৰ অধ্যক্ষ আছে মহম্মদ বাঘেৰ গালিবাফ তেওঁ এটা কথা কৈছে যে আলোচনাত তেওঁলোক আগ্ৰহী নাছিল মিছাকৈ আচলতে এখন ভেকু ভাওনা কৰা হৈছে আৰু যাৰ কাৰণে 21 ঘণ্টীয়া এটা দীৰ্ঘ সময় আলোচনাৰ অন্তত প্ৰথমতে তেওঁলোকে পৃথকে আলোচনা কৰিছিল পৰৱৰ্তী পৰ্যায়ত এই যিখন মেৰিনা হোটেল আছে সেই হোটেলখনৰ এটা কোঠাতে ইৰাণ আৰু আমেৰিকাৰ দুটা পক্ষ মুখামুখি আলোচনাত মিলিত হ'ল তথাপিও তেওঁলোকৰ কোনো ধৰণৰ সংবিধান সূত্ৰ তেওঁলোকে নোলাল আৰু তাৰ পাছতেই ইৰাণৰ ৰাষ্ট্ৰপতি বা ইতিমধ্যেই ইৰাণৰ যি দায়িত্বত আছে ৰাষ্ট্ৰপতি তাৰ লগত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কথা পাতিছে আৰু কৈছে যে এতিয়া ৰাছিয়া অধিক তৎপৰ হৈছে কিবা কাৰণত আমেৰিকা চিন্তাত আছে কাৰণ হৰমুজ প্ৰণালী তেওঁলোকে যি ধৰণৰ দাবী কৰিছিল যে তেওঁলোকৰ দখলত আছে বা তেওঁলোকে দখল কৰিব ইৰাণলৈ যোৱা জাহাজসমূহ তেওঁলোকে দিবলৈ নিদিব হৰমুজ প্ৰণালীৰ কোন দেশৰ জাহাজ প্ৰৱেশ কৰে কোন দেশৰ জাহাজ প্ৰস্থান কৰে সকলো আমেৰিকাৰ নিয়ন্ত্ৰণত থাকিব এই দাবী কৰিছিল কিন্তু তাৰ পৰিৱৰ্তে ইৰাণে স্পষ্ট কৰি দিছে তেওঁলোকৰ নৌসেনাৰ হাততে এতিয়াও হৰমুজ প্ৰণালীৰ দায়িত্ব বা নিয়ন্ত্ৰণত আছে আমেৰিকাৰ তাত প্ৰভুত্ব খটাবলৈ দিয়া নহ'ব ডনাল্ড ট্ৰাম্পৰ মন্তব্য আহিছে ডনাল্ড ট্ৰাম্পে কি কৰিছিল সেইটো আমি শুনাই ল'ব বিচাৰিছোঁ I don't think he's doing a very good job. He likes crime, I guess. He hit us. Think of it. He's worried about fear. What about the fear when the ministers and the priests and all of those great people that were arrested during COVID, and in many cases they're outside 10 feet apart, and they were arrested. I don't think he's doing a very good job. He likes crime, I guess. He hit us. Think of it. He's worried about fear. What about the fear when the ministers and the priests and all of those great people that were arrested during COVID, and in many cases they're outside 10 feet apart, and they were এই আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মন্তব্য তেওঁ কৈছিল যে আমি হৰমুজ প্ৰণালীটো তেওঁলোকে অৱৰোধ কৰিব তেওঁলোকৰ মতে নিয়ন্ত্ৰণত ৰাখিব আৰু যিটো আছিল এতিয়া সাম্প্ৰতিক সময় আচলতে সমগ্ৰ বিশ্বৰ কাৰণে আটাইতকৈ চকু থকা এটা বিষয় কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যিমানে দাবী নকৰক কিয় ইৰাণে স্পষ্ট কৰি দিছে যে তেওঁলোকে যুঁজি যাব আৰু তেওঁলোকৰ যুঁজাৰু মানসিকতা আছে আৰু এতিয়াও হৰমুজ প্ৰণালী সম্পূৰ্ণ ইৰাণৰ নৌসেনাৰ তত্ত্বাৱধানত আছে ধন্যবাদ